চাওক আক্ৰাসুৰ ফালৰ পৰা কোনো আমি পত্ৰ প্ৰেৰণ কৰা নাই এতিয়া কোনে পত্ৰ প্ৰেৰণ কৰিছে কাৰ নাম মেনশ্যন কৰি আমি সেইবোৰ গণ কিন্তু যদিওবা আমি এটা কথা ক'ব বিচাৰিছোঁ কোচ ৰাজবংশীসকল ভূমিপুত্ৰ খিলঞ্জীয়া হোৱাৰ পিছতো ৰাজনৈতিকভাৱে আমাক বাৰে বাৰে পংগু কৰা হয় সেই ক্ষেত্ৰত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটাই আমাৰ কথা কোচ ৰাজবংশী অধ্যুষিত অঞ্চলবিলাকত প্ৰত্যেকটো ৰাজনৈতিক দলে কোচ ৰাজবংশীসকলক প্ৰাধান্য দিয়াটো আমি বিচাৰোঁ BTCত যেতিয়া ইলেকশ্যন হৈ গ'ল সেই BTC ইলেকশ্যন কিন্তু আমি বিচাৰিছিলোঁ তাতে কিন্তু আমাক দিয়া নাই কাৰণত আমি কিন্তু আমাৰ যিটো ক্ষোভ সেই ক্ষোভৰ প্ৰকাশটো আমি কৰি দেখুৱাইছোঁ সেইকাৰণে আমি এইবাৰ বিধানসভা ইলেকশ্যনত কংগ্ৰেছ AGP BJP যিসকল ৰাজনৈতিক দল আছে প্ৰত্যেকটো ৰাজনৈতিক দলক আমি এটাই অনুৰোধ কৰিব বিচাৰিছোঁ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত কোচ ৰাজবংশী প্ৰাৰ্থী যাতে প্ৰদান কৰে নহ'লে কিন্তু যদি কোচ ৰাজবংশী প্ৰাৰ্থীক প্ৰদান কৰা নহয় তেতিয়াহ'লে কিন্তু কোচ ৰাজবংশীসকলে নিজৰ ব্যৱস্থা নিজা সমষ্টিত ল'ব আমি আক্ৰাসুৰ ফালৰ পৰা স্পষ্ট কথা আমি কোনো কাৰো নাম মেনশ্যন কৰি আমি কোনো BJPলৈ আমাৰ ফালৰ পৰা কোনো পত্ৰ প্ৰেৰণ কৰা হোৱা নাই কিন্তু আমি এটা কথা কৈছোঁ কি কোনে কি কৰিছে সেইটো আমি ক'ব নাযাওঁ কিন্তু এটা কথা ইয়াৰ লগতে আমি ক'ব বিচাৰোঁ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত কোচ ৰাজবংশী প্ৰাৰ্থীটো দিবই লাগিব যদি এইবাৰ নিদিয়ে তেতিয়াহ'লে কোচ ৰাজবংশীসকলে নিজাববীয়া চিন্তা কৰিব বাধ্য হ'বই আৰু BTC যিটো ঘটনা ঘটিছে সেই ঘটনা কিন্তু পুনৰবাৰ অসমতো ঘটিব প্ৰত্যেকটো প্ৰান্তত মানে ঘটিব প্ৰত্যেকটো সমষ্টিত ঘটাৰ কাৰণে চান্স পুৰাই আছে তেতিয়া বাধ্য হ'ম কোচ ৰাজবংশী যদি প্ৰাৰ্থী কোনো জেগাত নিদিয়ে এতিয়া আমাৰ কথা হৈছে কি AGP BJP কংগ্ৰেছ AGP ৰাইজৰ দল কোনে যদি নিদিয়ে যদি UDFৰ ফালৰ পৰা যদি আমাৰ কোচ ৰাজবংশী মানুহ যদি আমি UDFকে ভোট দিব বাধ্য আমাৰ কথা হৈছে কি আমি নিজৰ জাতিৰ কথা আমি চিন্তা কৰিব লাগিব আৰু জাতি ৰাজনৈতিকভাৱে যদি আমি যদি উত্তৰণ যদি আমাৰ নহয় তেতিয়াহ'লে জাতি কেতিয়াও মানে উত্তৰণ হ'বই নোৱাৰে সেই ক্ষেত্ৰত ৰাজনৈতিকভাৱে আমি প্ৰাধান্য পাবই লাগিব ইয়াত আমি প্ৰত্যেকটো ৰাজনৈতিক দলক আমি আহ্বান জনাইছোঁ আৰু আমাৰো এনে আলোচনা চলি আছে ৰাজনৈতিকভাৱে আমি কেনেকৈ আগবাঢ়িম আৰু ভৱিষ্যতে কোচ ৰাজবংশী জাতিটো বাছি ৰখাৰ কাৰণে আমাৰ অঞ্চলবিলাক ছিন্ন বিচ্ছিন্ন হৈ যাতে যাব নোৱাৰে আৰু তেনেকুৱা পৰিৱেশ যাতে কোনো ৰাজনৈতিক দলে কৰিব নোৱাৰে সেই চিন্তাৰ চৰ্চাৰে জৰিয়তে আমি বিভিন্ন বৌদ্ধিক মহল বিভিন্ন সংগঠনৰ লগত আমাৰ কথা বতৰা চলি আছে 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোনে যদি আমাক পুনৰ হেতালি খেলাব যদি বিচাৰে ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যদি কেৱল আমাৰ মানুহ ভোট বেংকত ব্যৱহাৰ কৰিব বিচাৰিছে এইবাৰ নোৱাৰিব চাওক এতিয়া তাৰ সেইটো ব্যক্তিগত কথা আক্ৰাসুৰ মজিয়াত কোনো আলোচনা হোৱা নাই কিন্তু আমি এটা কথা কৈছোঁ আমাৰ মজিয়াত আলোচনা হৈছে কোচ ৰাজবংশীসকলক যদি মানে যিসকল ব্যক্তি আজি কোনোবাই BJP কৰিছে AGP কৰিছে কংগ্ৰেছ কৰিছে ৰাইজৰ দল কৰিছে AGP কৰিছে কৰাৰ পিছত যদি কোনোবাই যদি তাতে যদি স্থান নিদিয়ে আমাৰ কোচ ৰাজবংশী মানুহ তেতিয়াতো বিদ্ৰোহ হ'বই আমাৰ এটাই কথা কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত কোচ ৰাজবংশী প্ৰাৰ্থী দিবই লাগিব এতিয়া কমল চৰকাৰৰ যিটো কথা সেইটো তাৰ ব্যক্তিগত কথা আমি সময়ত যদি কমল চৰকাৰকো যদি তাৰ চিন্তা ভাৱনা যদি আমাৰ যদি বেলেগে যদি আমাৰ যদি চিন্তা নকৰে তেতিয়াহ'লে আমি কমল চৰকাৰৰ দৰে আমি চিন্তা কৰি আমি বাধ্য হ'ম চাওক ইয়াত ৰাজনৈতিক দল বহুতো আছে এতিয়া আমাৰ এটাই কথা হৈছে কি আমাৰ মাজত আমি খোৱা কোমৰা লাগি আমাৰ সমষ্টিবিলাক আমি বিনষ্ট কৰিব নিবিচাৰোঁ যোনে কোচ ৰাজবংশী প্ৰাৰ্থী দিব তাকে আমি সমৰ্থন জনাব আমি বাধ্য আমি দল নহয় আমি কেণ্ডিডেটক চাইহে আমি ভোট প্ৰদান কৰা হ'ব ইয়াত কোনো BJP AGP কংগ্ৰেছ কাৰো আমি তলতীয়া হৈ আমি নাথাকোঁ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটাই নীতি জাতিৰ কাৰণে যি কাম কৰিব লাগে সেই কামখিনি কৰি যাব আৰু জাতিৰ আগত থাকি কাম কৰিব যদি জাতিটোক পিছত ৰখা কোনোবাই যদি কাম কৰে তাক আমি বহিষ্কাৰ কৰোঁতে আমাৰ বেছি সময় নালাগে দিল্লীত যোৱাৰ কাৰণে আমাৰ যাৱতীয় যিখিনি বস্তু প্ৰস্তুত কৰিব লগা আছে সেইখিনি আমি প্ৰস্তুত কৰি আছোঁ বিভিন্ন বুদ্ধিজীৱীৰ লগত আমি কথা বতৰা পাতি আছোঁ আমি হাত সাৱটি বহি থকা নহয় কাৰণ ইমানবাৰ আমাক কোচ ৰাজবংশীসকলক বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ যি প্ৰৱণতা সেই প্ৰৱণতা আমি বিনষ্ট কৰি কোচ ৰাজবংশী জাতিৰ আমাৰ যি ন্যায্যপ্ৰাপ্তিৰ দাবী সেই দাবীটো আমি কেনেকৈ কাঢ়ি আনিব পাৰোঁ তাৰ ব্যৱস্থা কিন্তু কোচ ৰাজবংশী সমাজে এইবাৰ ল'ব আৰু প্ৰত্যেকটো প্ৰান্তৰ প্ৰত্যেকটো ঘৰৰ সৈনিকে এইবাৰ কোচ ৰাজবংশীসকলৰ নিজৰ চিন্তা জাতিৰ চিন্তা কেনেকৈ কৰিব পাৰে এই ফলটো আপোনালোকে 26ৰ আগত দেখিবলৈ পাব পুনৰবাৰ যদি আমাক প্ৰতাৰণা প্ৰবঞ্চনা কৰিব বিচাৰিছে তাৰ ফল ভোগ কৰিব আমি যদিওবা আজি ৰাজপথত আজি আমি এইকেইদিন আমি নাই আমি কিন্তু বহি থকা নাই বিভিন্ন বৌদ্ধিক মহল বিভিন্ন ঘৰে ঘৰে গৈ হ'লে আমি আলোচনা কৰি আছোঁ জাতিটোৰ ভৱিষ্যত উত্তৰণ আৰু কেনেকৈ ন্যায্যপ্ৰাপ্তিৰ দাবী আমি কাঢ়ি আনিব পাৰোঁ তাৰ ব্যৱস্থা কিন্তু আমি কৰি আছোঁ ৰণকৌশল অলৰেডি আমাৰ প্ৰস্তুত হৈ আছে চাওক কথাটো হৈছে কি আজি আদিত্য খাকলাৰীৰ কথাবিলাক ওলোটা কেতিয়াবা আদিত্য খাকলাৰী ক'ব বিচাৰিছে মানে এনেকৈ ক'ব বিচাৰে সি ভাৰতৰো ৰাষ্ট্ৰপতি হ'ব বিচাৰে কেতিয়াবা অসমৰো মুখ্যমন্ত্ৰী হ'ব বিচাৰে এতিয়া আদিত্য খাকলাৰী কোন হয় আমি নিজে ভালকৈ চাই আমি সেইবোৰ কথা পাতিব লাগে সেইবোৰ কাম আমি কৰি যাম আদিত্য খাকলাৰী আমাক জনজাতিকৰণ দিব নোৱাৰে তাৰ পৰা আমি বিচৰাও নাই আজি যোনে যেনেকৈ পাৰে
বাধা বিঘিনি দিব বিচাৰিছে। আজি মই এটা কথা ট্ৰাইবেল সংঘক ক'ব বিচাৰোঁ, ট্ৰাইবেল সংঘই বাৰে বাৰে ক'ব বিচাৰিছে আজি কোচ ৰাজবংশীকে আদি কৰি অসমৰ 5 জনগোষ্ঠীৰ জনজাতিকৰ যিখিনি ক্ৰাইটেৰিয়া লাগে সেই ক্ৰাইটেৰিয়া নাই। যদি আমাৰ ক্ৰাইটেৰিয়া আছে নাই সেইটো নিৰ্ধাৰণ কৰিব NC/ST কমিশ্যন RGIয়ে। যদি আমাৰ নাই তাতে ৰিজেক্ট হ'ব। আপোনালোকে ইমান টেটু ফালি বাৰে বাৰে সংগ্ৰাম কৰিব বিচৰা, বাৰে বাৰে বাধা দিব বিচৰা, এই কথাবিলাক আমাৰ কিন্তু হাস্যকৰ মানে অনুমান আছে। আৰু এইবোৰ কথাক লৈ আপোনালোকে যি কোনোবা কাৰোবাৰ যি ছত্ৰছায়াত যি স্বত্বলিপি মতে কাম কৰি আছে এইটো কিন্তু দেখা পাই আছে ৰাইজে। কাৰণ অফিচিয়েল ছিষ্টেমত আদিত্য খাকলাৰী বা দীপেন বড়াই সেইটো চেঞ্জ কৰিব নোৱাৰে। অফিচত যি ছিষ্টেম চলে সেই ছিষ্টেমটো অফিচাৰৰ যি গাইডলাইন আছে গাইডলাইন মতে হ'ব। ইয়াত কোচ ৰাজবংশীয়ে জনজাতিকৰণ পায় নাপায় সেইটো আদিত্য খাকলাৰী নিৰ্ধাৰণ কৰিব নেকি? তাতে দীপেন বড়াই নিৰ্ধাৰণ কৰিব নেকি? কেতিয়াও কৰিব নোৱাৰে। আৰু এনেকুৱা নহয় জনজাতিকৰণ কাৰো পৈতৃক সম্পত্তি নহয়, যুগ যুগান্তৰলৈকে কোনোবাই উপভোগ কৰি থাকিব। সংবিধানে কি কৈছে? সংবিধান আজি ভাৰতত আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী বাচি আছোঁ সংবিধানৰ প্ৰতি আমি শ্ৰদ্ধা ভাৱ কৰি সংবিধানখন মানি আছোঁ। সংবিধানখনে যদি কোনোবাই মানিব নিবিচাৰে এইটো কেনেকুৱা কথা হ'ব? আমি সাংবিধানিকভাৱে আমি জনজাতিকৰণ বিচাৰিছোঁ, বিচৰা আমাৰ অধিকাৰ আছে, তাৰ কাৰণে আমি বিচাৰিছোঁ। ইয়াত কোনো আদিত্য খাকলাৰী বা দীপেন বড়াই বাধা দিলে যে আমাৰ বাধাৰ সৃষ্টি হ'ব এইটো কেতিয়াও হ'ব নোৱাৰে। জনজাতিকৰণ কোচ ৰাজবংশীয়ে বিচাৰিছে, কোচ ৰাজবংশী লাগে আৰু পাব, চিধা কথা। ইয়াত যদি নাপায় তাৰ বিহিত ব্যৱস্থা কেনেকৈ কৰিব লাগে কোচ ৰাজবংশীসকলে ভালভাৱে জানে। আমি জানি বুজি পকি ঠেকি গোটেইখিনি শিকিছোঁ। এতিয়া আৰু কোচ ৰাজবংশীসকলক কোনেও বাধা দি ৰঙা চকু দেখাই এইবোৰৰ পৰা মানে আঁতৰি আমি কোচ ৰাজবংশী সমাজ আঁতৰি নাই, এইখিনি এতিয়াই আমাৰ স্পষ্ট কথা।